ৰথৰ কহো নিৰ্ণয় কাক বুলি ৰথ ৰথি বুলি কাক শুনিও কৰি নিশ্চয়। ৰথ মানে কাক কোৱা হৈছে, ৰথি মানে কাক কোৱা হয়, ভালকে মনোযোগ দি শুনাচোন। ইৰাম ভাগৱত শাস্ত্ৰ ৰথ হান ভৈলা চাৰি শ্লোকে চাৰি ঘোঁৰা জ্ঞানে বাঘ জৰি বুধে ভৈলা ধ্বজা কহিয়া নপাৱে ওৰা। ৰথ এখন বুলি ক'লে আমি মানুহ উঠি যোৱা বাহন এখনৰ কথাটোহে মনলৈ আহে, কিন্তু ভাগৱত শাস্ত্ৰ বোলে এখন ৰথ। আমাৰ গাড়ীখন চলিবৰ কাৰণে কমচে কম 4টা চকা লাগে। ভাগৱত শাস্ত্ৰখন যদি ৰথ হয় তেতিয়াহ'লে ভাগৱত শাস্ত্ৰখনো 4টা চকাৰ ওপৰতে চলিছে। প্ৰথম স্কন্ধৰ পৰা 10 স্কন্ধ পৰ্যন্ত কি চকা? 4 শ্লোক। কি? জ্ঞান বিজ্ঞান তদম্ভ ৰহস্য। এই 4 শ্লোকেই হ'ল 4টি চকা। আৰু ভাগৱত গ্ৰন্থৰ যি পবিত্ৰ জ্ঞান, এই জ্ঞান হ'ল বাঘজৰী, ধৈৰ্যা হ'ল উপলব্ধি বা বোধ শক্তি, বোধে ভৈয়া ধৈৰ্যা। অৰ্থাৎ ভাগৱত ৰূপী ৰথত আমি আৰোহণ কৰিব লাগিব। কেনেকৈ? অন্য যান বাহনত উঠাৰ দৰে উঠিলে নহয়। অৰ্থাৎ এই গ্ৰন্থৰ যি আৰ্হি, এই গ্ৰন্থৰ যি উদ্দেশ্য, এই ভাগৱত গ্ৰন্থৰ যি অভিপ্ৰায়, ভাগৱত গ্ৰন্থৰ যি পৰমাৰ্থ, ভাগৱত গ্ৰন্থৰ যি আখ্যান, ভাগৱত গ্ৰন্থৰ যি উপাখ্যান, ভাগৱত গ্ৰন্থৰ যি পদছন্দত যি তাৎপৰ্য, ছবি দুলৰি জোনা ছন্দৰ যি ৰহস্য, এই কথাবোৰ আমি দৈনন্দিন জীৱনত অনুসৰণ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। নম্বৰ 1। 2 নম্বৰত নিজে আচৰিবলৈ যত্নটো হ'ব লাগিব। তাৰপিছত আপোনাক মোক আনক আমি ক'ব লাগিব, মই এইটো দৱাই খাই ইমান ভাল পাওঁ, আপুনি ভাল হৈ যাব, এইটো খাওক। এই বুলি তাৰা সবে ধন্য, তাৰা সবে পূজ্য, তাৰা সে সুহৃদজন, কলি যুগে হৰি আনকো বোলা আপুনি নিজেও আচৰি আনকো আচৰাবলৈ যত্ন কৰক। হোৱাৰ যিটো ভূমিকা, মানসিকতা, ইয়াৰ নাম হ'ল ভাগৱত ৰূপী ৰথত উঠা। এতিয়া অৰ্জুনৰ ৰথখনৰ সাৰথী এজন আছিল কৃষ্ণ। আমাৰ এই দেহৰূপীৰ ভাগৱত ৰূপী ৰথখনৰ সাৰথী এজন আছে। ওৰাম গুৰুৱে সাৰথী ৰথি ভৈলা ধৰ্ম হৰ ভৈল ৰাম নাম ভকতিয়ে ধন গুৰু শিক্ষায় অস্ত্ৰ কৰহ কৃষ্ণ সংগ্ৰাম। বধাৰটো মোৰ দৈনন্দিন জীৱনত মোৰ এখন সংগ্ৰামতে মই লাগি আছে। এইখন সংগ্ৰামৰ নাম হ'ল কৃষ্ণ সংগ্ৰাম। আৰু এই সংগ্ৰামখনত ভাগৱত ৰূপী ৰথৰ চালক এজন মোক লাগে। এই চালকজন হ'ল গুৰু, গুৰুৱে সাৰথী। এতিয়া সংগ্ৰামখন চলিছে ধৰ্ম আৰু অধৰ্মৰ মাজত। ৰথি ভৈলা ধৰ্ম, গুৰু ভৈলা সাৰথী, ৰথি ভৈলা ধৰ্ম। অৰ্জুনৰ ৰথখনৰ ৰথীজনৰ নাম অৰ্জুন, সাৰথীজনৰ নাম কৃষ্ণ। আমাৰ ভাগৱত ৰূপী ৰথখনৰ ৰথীজনৰ নাম হ'ল ধৰ্ম আৰু সাৰথীজনৰ নাম হ'ল গুৰু, অৰ্থাৎ আমাৰ কৃপালু গুৰু।
কথাটো সেইটোৱে, গুৰুৱে সাৰথি ৰথি ভৈলা ধৰ্ম, অস্ত্ৰ সৰহ ভৈলা ৰাম নাম, কৃষ্ণ নাম, গোপাল গোবিন্দ যাদৱ মাধৱ ভগৱন্তৰ যিকোনো নামেই নাম। কোনো ভাগ নাম শিলিমুখী, কোনো ভাগ নাম ব্ৰহ্মাস্ত্ৰ, কোনো ভাগ নাম অগ্নি বায়ু অস্ত্ৰ আদি আদি বেলেগ বেলেগ অস্ত্ৰ। গুৰু শিক্ষা অস্ত্ৰ। ধনু এখন লাগে, এই ধনুখন হ'ল ভক্তি ধনু, ভকতিয়ে ধনু। গুৰুৱে সাৰথি ৰথি ভৈলা ধৰ্ম, গুৰু শিক্ষা ভৈলা সৰ ভৈলা গুৰু শিক্ষা, ভকতি হ'ল ধনু। এৰাম ভকতিয়ে ধনু, গুৰু শিক্ষায় অস্ত্ৰ, কৰহ কৃষ্ণ সংগ্ৰাম। আৰু আমাৰ এই সংগ্ৰামখনৰ নাম হ'ল কৃষ্ণ সংগ্ৰাম। কেতিয়ালৈকে চলি থাকিব পাৰে এই যুঁজখন? যেনেকৈ ইৰাণ আমেৰিকাৰ যুঁজ চলি আছে, ইউক্ৰেইন ৰাছিয়াৰ যুঁজ চলি আছে, এতিয়া আমাৰ কৃপালু গুৰুজনৰ এই সংগ্ৰামখনো দীঘলীয়া সংগ্ৰাম। কিন্তু বঢ়াৰ পৰা ক'লে, এ ৰাম চামে কৃষ্ণ দেৱ এক শৰণক, প্ৰচাৰিবু জগতত। মন কৰকচোন, প্ৰচাৰিব অসমত বুলি ক'ব পাৰে নাই কোৱা, কেৱল ভাৰতত বুলিও নাই কোৱা। প্ৰচাৰিবু জগতত, জয় হে নাম জিনিয়া সবাকে, নিস্তাৰিবু সমস্তক। নিস্তাৰিবু অসমক বুলি কৈ দিয়াহেঁতেন ভাল আছিলে, নহয় নাই কোৱা, সমস্তক বুলি কৈছে, অবা নৰ লোক বুলি কৈছে। গতিকেলৈ গুৰুজনৰ এই আদৰ্শ পৃথিৱীৰ কোনো ধৰ্মগুৰু লিখনিত পোৱা নাযায়, এনেকুৱা মহান। গতিকে যাই নহওক, তেওঁ অৰ্জুনে কি কৰিলে, যে মই তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য এটাহে আছে। কি পাৰ্থক্য কথা কোৱা হে সখা অৰ্জুন? পাৰ্থক্য এটাহে আছে, নহ'লে তুমিনো কোন মইনো কোন? ময়ে তুমি, তুমিয়ে মই। আমাৰ পৰীক্ষিত ৰজাৰ আগত মহামৃত্যু গুৰুৱে সেই কথা কৈছে। এটাটো হ'ল দেহৰ নশ্বৰতা, আত্মাৰ অবিনাশী, এই কথাটো আমি দৃঢ়কৈ ভাবিব লাগিব। 2 নম্বৰত হ'ল যে অৰ্জুনে ক'লে, তুমিয়েই মই, মই তুমি। মুঝমে তুঝমে ভেদ यही, मुझमे तुझमे भेद यही, मैं नर हूँ तू नारायण है, मैं संसार की हाथों में, संसार तुम्हारे हाथों में, अब सौंप दिया इस जीवन का सब भार तुम्हारे हाथों में। अरे मुझमे तुझमे भेद यही, মোৰ আৰু তোমাৰ মাজত পাৰ্থক্য কিন্তু আছে, তুমিয়েই মই, মইয়ে তুমি। কিন্তু পাৰ্থক্য এটাই আছে, কি? মই নৰ, মই এজন নৰ হওঁ, তুমি কি? তোৰ নাৰায়ণ। আৰু মই যিহেতু নৰ, মই সংসাৰকে হাতো, মই সংসাৰী মানুহ, গৃহস্থী মানুহ। কিন্তু সংসাৰ কাৰ হাতত আছে? সংসাৰ তোমাৰ হাতমে, গোটেই সংসাৰখনেতো তোমাৰ হাতত আছে। গতিকে মই ভাবিবলগীয়া আৰু বেলেগে কি কথাটো আছে? এই যিটো নিশ্চয়াত্মক ভাৱ, অৰ্থাৎ ব্ৰহ্ম উপলব্ধি বুলি যাক কোৱা হয়, যাক ব্ৰহ্ম জ্ঞান বুলি কোৱা হয়, এক ব্ৰহ্মৰ বাহিৰে যি ভাৱনাই কেতিয়াও আনৰ ওচৰলৈ মানুহক নতলায়, তাকে ব্ৰহ্মজ্ঞান বুলি কোৱা হয়। গতিকে অৰ্জুনৰ এনেধৰণৰ চিন্তাৰ লগত আমাৰ দৈনন্দিন বাস্তৱ জীৱনত আমি প্ৰত্যেকজনে একোজন অৰ্জুনৰ নিচিনা যুঁজি থাকিবই লাগিব। আৰু বৰ্তমান আমাৰ এই এবেগেতমান অসম প্ৰান্ততে
কিমান যে ধৰ্ম আবিৰ্ভাৱ হ'ল, পূব পশ্চিম উত্তৰ দক্ষিণ নৈ দিশান অগ্নি বায়ু আঠো দিশৰ পৰা কিমান যে ধৰ্মৰ আবিৰ্ভাৱ হৈ আহিল। আমি নিজৰ জেগাতে নিজৰ মজিয়াখনতে যদি আমাৰ মাজত আমি যদি অলপমান বুজাবুজি অভাৱ হৈ যায়, তেতিয়াহ'লে আমি নিজে যদি কমৰ বান্ধি নলওঁ, নিজে যদি যুঁজিম বুলি যদি সাজু হৈ নলওঁ, তেতিয়াহ'লে গুৰুজনক জীয়াই ৰখাৰ কিন্তু বহুত জটিল হৈ যাব। সেইকাৰণে আমি আমাৰ অসমৰ এটা ল'ৰা বাহিৰত যেতিয়া যায়, भाई साहब कहाँ से है? हाँ जी हम आश्रम से। हाँ शंकरदेव महाराज का। अरे बहुत बढ़िया बात है भाई, कुछ बताइए ना शंकरदेव के बारे में। एवं यदि सोधे बाहिर कोनोबा एजन श्रद्धालु मानुहे त्या मानुहे कि कब, हाँ जी हमारा शंकरदेव एक महापुरुष थे। भाविब लागिब कि कब और कुछ बताइए ना। हाँ उनका एक्शन नाम धरो। हाँ ठीक है, बेसि कब नारे, दुई এটা শব্দই ক'ব আৰু। কিন্তু অন্য ধৰ্মাৱলম্বী ল'ৰা এটা সোধক, খ্ৰীষ্টান ধৰ্মৰ ল'ৰা এটা সোধক, ইছলাম ধৰ্মৰ ল'ৰা এটা সোধক, চৈতন্যপন্থী এটা ল'ৰা সোধক, একেবাৰে পানীকৈ চব কৈ পেলাব। তা আমি ক'ব নোৱাৰোঁ, কেলে ক'ব নোৱাৰোঁ? আমাৰ পৰম্পৰাত এনেকুৱা কিছুমান লেঠা সোমাই গ'ল, চুব নাপায়, চাব নাপায়, নাযাবি, নুশুনিবি, নকৰিবি। এইখন কৰোঁতে কালি পৰহিলৈকে ভাগৱত বস্তু ধোঁৱা চাঙতে থাকিল। কেইটামান দিনৰ আগলৈকে জাতি পাতি পক্ষ পন্থাৰ মানে যি চাতি হাৱা, এই হাৱাই গোটেই অসমখনক থকা সৰকা কৰি দিলে। এই পৰিপ্ৰেক্ষিতত এই সুযোগতে অন্য ধৰ্মাৱলম্বী লোকসকলে কিন্তু ৰৈ থকা নাই। বেলেগ বেলেগ ধৰ্ম, মই আজি কেইটামান দিনৰ আগতো আচৰিত হৈ গৈছোঁ, টিভি চেনেলত দি থাকে ৰামপাল গুৰু মহাৰাজ, তেখেতৰ প্ৰগ্ৰামত এটা দিবই আৰু কথাবিলাকৰ মাজতে কোনোবা এজনে সুধিব, আপুনি কওকচোন আপুনি ৰামপাল দেৱ মহাৰাজৰ ধৰ্মলৈ কিয় আহিলে? চিধা চিধা ভলে ভলা ল'ৰাই ক'ব আৰু, বা কোনোবা এজনে ক'ব, আৰু আপুনি মানে কি পাৰ্থক্য পাইছে? তেতিয়া তাৰ জৰিয়তে সি কেনে ধৰণৰ উপকৃত হৈছে ক'ব। অৰ্থাৎ এইটো হ'ল প্ৰচাৰ প্ৰসাৰ কৰা এটা মাধ্যম। আৰু তেখেতলোকে এটা কথা হিচাপ কৰি যায় যে আমাৰ টোটেল 500 ইমানখন নামদান কেন্দ্ৰ হৈছে। আৰে আজিৰ পৰা কিমান বছৰৰ আগতে আমাৰ গুৰুজনে 500টা নামঘৰে বনাই থৈ গ'ল নেকি? প্ৰত্যেক গাঁৱে গাঁৱে কিমান নামঘৰ, কিমান সত্ৰ, কিমান পুণ্যবন্ত বকুণ্ঠ প্ৰতিষ্ঠা কৰি গ'ল। চহৰে নকৰে, গাঁৱে ভূঞে, পূব পশ্চিম উত্তৰ দক্ষিণ সৰ্বত্ৰতে। কেৱল নাম বস্তুৱেই নহয়, সংস্কৃতি দিলে, ভাৱ দিলে, ভাষা দিলে, সাহিত্য দিলে, সংগীত দিলে, ভাৱ দিলে, ভাওনা দিলে, নৃত্য দিলে, লয় লহৰ সকলো অৱদান আমাক দি এটা বিশ্ব দৰবাৰৰ ভিতৰত মজবুত এটা জাতি হিচাপে আমাক পৰিচয় কৰাই থৈ গ'ল। যোৱা স্বত্তেও আজি আমি মজবুত কৰি থৈছোঁ অন্যান্য ধৰ্মাৱলম্বী লোকসকলক। কিয়? আমাৰ নিজৰ কৰ্মৰ ঢিলা। আমি যে নিজে নপঢ়োঁ, বাহিৰত গ'লে সেইকাৰণে আমি ক'ব নোৱাৰোঁ। গতিকে আমি ভাবোঁ, আৰু মই কওঁ প্ৰায়, যে আমি নিজে খুব পঢ়িব লাগে, খুব পঢ়িব লাগে, আৰু উপলব্ধি কৰিবলৈ যত্নপৰ হ'ব লাগে। আৰু নিজে মজবুত হোৱাৰ পিছত যেনেকৈ গোলাপ বা তগৰ ফুলক ক'ব নালাগে, তগৰ গন্ধ আমাক দে, গন্ধ আপুনি যাবই, যিহেতু মেচিউৰ হ'ল, পৰিপক্ক হ'ল। তা আপুনি যিমান ভাগৱত গ্ৰন্থৰ সমল সামগ্ৰীৰে, কীৰ্তন দশম গুৰু ৰত্নাৱলী নামঘোষাৰ সমল সামগ্ৰীৰে সৈতে মজবুত হ'ব, আপোনাৰ পৰা সুঘ্ৰাণ গন্ধ পশ্চিম উত্তৰ দক্ষিণত যাবই যাব, কোনো ৰোধ কৰিব নোৱাৰে।
প্ৰভু সমস্ত ব্ৰহ্মজ্ঞান মানে অন্য বেলেগ গুৰুদেৱ নাম ভকত বিষয়ক সদা সৰ্বদাই দৈনন্দিন জীৱনত শুদ্ধভাৱে কৰা নীতি নিয়ম ইয়াৰ নামেই ব্ৰহ্মজ্ঞান। কৃষ্ণ ভক্তি ভাৱ কৃষ্ণ রসরণ শীতে